নমস্কাৰ, মই মমতাজ আলী আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। RSSৰ ফিছ ফাৰ্মিং কেনেদৰে তৈয়াৰ কৰিব লাগে বা কি মাছ পুহিলে লাভ বা লছৰ হ'ম এইটো আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত কৈ দিম। মই এইটো আমি এটা 8টা টেংকি বনাইছোঁ। 8টা টেংকিত একোটা টেংকিত আমি 50,000কে শিঙি মাছ আৰু টেঙৰা মাছ দিম। আপোনালোকে আৰু বেলেগ বেলেগ মাছ দিব পাৰে, যেনেকুৱা ইচ্ছা আছে আৰু পাভ মাছ এতে পুহিব পাৰি। যিবিলাক মানে বজাৰত বহুত উচ্চতম দামটো পোৱা যাব, যে বহুত দাম পোৱা যায়, সেইবিলাক মাছেহে ইয়াতে পুহিব পাৰি। যেনেকুৱা আমাৰ পুখুৰীত যিবিলাক মাছ, এইবিলাক মাছ ইয়াতে পুহিব নোৱাৰি। পাৰি, কিন্তু দাম পোৱা নাযাব, মানে ৰেটটো বহুত কম। ইয়াতে এইবিলাক মাছ পালিবলৈ কৈছে যে ৰেটটো বজাৰত হাই, এইবিলাক মাছ ইয়াতে পুহিব লাগিব। এটা ভিডিঅ'ত দেখাই দিম যে কেনেদৰে মাছৰ স্পন তৈয়াৰ কৰে, মামাহঁতে তৈয়াৰ কৰে। আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত দেখাম। সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা মোৰ ভিডিঅ'ত ভুল ভন্দি হৈ থাকে, কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাই দিব, তেতিয়াহ'লে মোৰ ভুলটো মই শুধৰণি কৰিব পাৰিম। ধন্যবাদ আৰু নমস্কাৰ।